অসম চৰকাৰৰ কেবিনেট পৰ্বতীয় ৰূপসী বিমানবন্দৰৰ নাম সলনি কৰাক লৈ জাঙুৰ খাই উঠিছে কোচ ৰাজবংশী জনগোষ্ঠীয় সংগঠন। ৰূপসী নামৰ সৈতে কোচ ৰাজবংশী জনগোষ্ঠীৰ আৱেগ জড়িত হৈ থকাৰ বাবে ৰূপসী বিমানবন্দৰটো কালীচৰণ ব্ৰহ্ম বিমানবন্দৰৰ নামেৰে নামাকৰণ কৰাৰ বাবে ৰাজ্যিক কেবিনেট কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ পিছতে কোচ ৰাজবংশী সম্প্ৰদায়ৰ মাজত ক্ষোভৰ বহিঃপ্ৰকাশ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে নিৰ্মাণ কৰা ৰূপসী বিমানবন্দৰৰ ভূমি গৌৰীপুৰ জমিদাৰে দান কৰিছিল। কোচ ৰজা ৰঘুদেৱৰ পুত্ৰ পৰীক্ষিত নাৰায়ণে এই ৰূপসী বনাঞ্চলত প্ৰায় চিকাৰ কৰিবলৈ আহি চাউনি পাতিছিল। পৰীক্ষিত নাৰায়ণে চিকাৰত আহি হাতী, ঘোঁৰা ইত্যাদি জীৱ-জন্তু পানী খাবলৈ ঘণ্টা 18 কোঠা পুখুৰী ৰূপসী বিমানবন্দৰৰ কাষতে অৱস্থিত। কোচ জমিদাৰ পত্নীৰ নাম আছিল ৰূপসী। জমিদাৰ পত্নী ৰূপসীৰ পৰা এই ঠাইৰ নাম ৰূপসী হয় বুলিও সচেতন মহলে দাবী কৰে। সেয়ে ৰূপসী বিমানবন্দৰৰ নাম কালীচৰণ ব্ৰহ্ম কৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনে। ৰূপসী বিমানবন্দৰটোক কোনো কাৰণতে যাতে নাম সলনি নকৰে আহ্বান জনাইছে সংগঠনসমূহে। মোৰ নাম শ্ৰী শ্যাম কুমাৰ ৰায়, ওরফে শ্যাম কোচ। মই একচুয়ালি ধুবুৰী পশ্চিম জিলা কমিটি আকাৰাসুৰ সভাপতি। আমাৰ ঐতিহাসিক যি আমাৰ ৰূপসী বিমানবন্দৰ আছে, আজিৰ দিনত দেখা গৈছে যে আমাৰ অসম চৰকাৰে কেবিনেট সিদ্ধান্তত যি এটা নাম লৈছে যে ৰূপসী বিমানবন্দৰৰ নামখন পৰিৱৰ্তন কৰি উঠাই দি কিনি কালীচৰণ ব্ৰহ্ম নামত কিবা ৰূপসী এয়াৰপৰ্টটো নামাকৰণ কৰিব খুজিছে। এই ক্ষেত্ৰত আমি ধুবুৰী পশ্চিম জিলা কমিটিৰ আকাৰাসুৰ তৰফৰ পৰা চৰকাৰক আবেদন জনাব খুজিছোঁ বা আমি আহ্বান জনাইছোঁ যে অতি সোনকালে এই নামটো পৰিৱৰ্তন কৰিব লাগে, আমাৰ ৰূপসী নামতে বাহাল থাকিব লাগে। যদি ৰূপসী বিমানবন্দৰৰ নাম সলনি কৰে তেন্তে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে কোচ ৰাজবংশী জনগোষ্ঠীয় দল সংগঠনসমূহে। নিউজ ডেস্ক সংবাদ 365। চাওক, আমি যোৱাকালি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দেখা পালোঁ যে অসমৰ কেবিনেটত এটা সিদ্ধান্ত লৈছে ৰূপসী বিমানবন্দৰৰ নামটো পৰিৱৰ্তন কৰি কালীচৰণ ব্ৰহ্ম বিমানবন্দৰৰ নামে নামাঙ্কিত কৰিব। ইয়াত আমি কোচ ৰাজবংশী সংগ্ৰাম সমিতি আৰু কোচ ৰাজবংশী বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ। এইটো কেতিয়াও মানি লোৱা নহ'ব। যিটো ঐতিহাসিক ৰূপসী বিমানবন্দৰ, সেই ঐতিহাসিক ৰূপসী বিমানবন্দৰটো সেইটো আপোনালোকে চাওক। আমি যদি ইতিহাস আমি অধ্যয়ন কৰিবলৈ যাওঁ তেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো ৰূপসী বিমানবন্দৰ হিচাপে আছিল। আৰু ৰূপসী বিমানবন্দৰ ৰূপসী এটা জমিদাৰ কোচ ৰজা নৰনাৰায়ণ, যে ৰঘুদেৱৰ ল'ৰা বলিনাৰায়ণ ইত্যাদি ইত্যাদি কৰি আমি যদি ক্ৰমে চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে ৰূপসী এখন জমিদাৰৰ শাসনাধীষ্ঠ আছিল।